আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক জন্মবাৰ্ষিকী। এই দিনটো আমি অসম গণ পৰিষদ দলে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিবলৈ লৈছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী প্ৰতিটো সমষ্টিতে এই দিনটো আজি পালন কৰি থকা হৈছে। আমিও ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টি সমিতিয়ে আমাৰ এই সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰত এই মৃত্যুবাৰ্ষিকী আমি পালন কৰিবলৈ লৈছোঁ আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আজি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰতিগৰাকী শিল্পী তথা আমাৰ দলীয় সদস্যসকলে, আমাৰ আমন্ত্ৰিত ব্যক্তিসকলে। গতিকে আমি আশা কৰিছোঁ তেখেতে যদিও আমাৰ মাজত আজি নাই, তথাপিও এই উপজা দিনটো অসম গণ পৰিষদ দলে প্ৰতি বছৰে পালন কৰাৰ এটা সংকল্প লৈছে আৰু ইয়াৰ জৰিয়তে আমি তেখেতে সুন্দৰভাৱে বৈকুণ্ঠগামী হয়। তেখেতৰ যি অসমৰ প্ৰতি যি ইচ্ছা আছিলে, তেওঁ এজন প্ৰকৃতিপ্ৰেমী আছিল। তেওঁ সাংঘাতিক ধৰণে অসমৰ সংস্কৃতিক সুন্দৰভাৱে অসম তথা ভাৰতবৰ্ষ তথা বিশ্বত বিয়পোৱাৰ যিটো তেওঁৰ চিন্তা, এই চিন্তাক যাতে আমি বাস্তৱায়িত কৰিব পাৰোঁ, তাৰ কাৰণে মই প্ৰতিগৰাকী আমাৰ দলীয় কৰ্মীৰ লগতে আমাৰ সতীৰ্থ বন্ধু বান্ধৱী আৰু ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু আমি সদৌ ক'ব বিচাৰিছোঁ যে তেখেতৰ আত্মাৰ সদ্গতিৰ লগে লগে আমাৰ উঠি অহা ডেকাচামে, নতুন প্ৰজন্মই যাতে কিতাপ পঢ়া শুনা কৰে, প্ৰকৃতিপ্ৰেমী হয়। আৰু সেইকাৰণে আমি আজি এটা নিদৰ্শন দেখুৱাইছোঁ। আমি প্ৰকৃতিপ্ৰেমীসকলক আমাৰ মাজলৈ আজি আমন্ত্ৰণ কৰিছোঁ, কিতাপৰ বন্ধুসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলক আমি যথাযোগ্য আমি সন্মান দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। খন্তেক পিছতে আমি আমাৰ নিৰ্দিষ্ট বক্তা এজন আমি আমন্ত্ৰণ কৰিছোঁ, তেখেত আহিব। BIS কলেজৰ অধ্যক্ষ ডক্টৰ ভূষণ চন্দ্ৰ পাঠক ডাঙৰীয়া, আৰু তেখেতে আমাৰ মাজত বক্তৃতা প্ৰদান কৰিব। তাৰ পিছতে আমি আমাৰ শিল্পী কিছু আমি নিমন্ত্ৰণ কৰিছোঁ। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গীতৰ শৰাই আমি সুন্দৰভাৱে আমি ইয়াতে আগবঢ়াম আৰু এইদৰে সন্ধিয়া আমি বন্তি প্ৰজ্বলন কৰিম। মুঠতে আমি তেখেতৰ আত্মাক প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা জনাই তেখেতৰ যি মনৰ আশা আছিলে অসমবাসীৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে, বিশ্বৰ কাৰণে, সেই যাতে পূৰণ হয় তাৰ কাৰণে আমি নিশ্চিতভাৱে আমি আগবাঢ়ি যাম। আৰু এইখিনিকে মই সদ্যহতে আপোনালোকৰ আগত অৱগত কৰিছোঁ। আজিৰ দিনটোত আমি অন্যান্য ৰাজনৈতিক কথা বতৰা আমি পাতিব বিচৰা নাই। আমি দলৰ লক্ষ্য উদ্দেশ্যত নিশ্চিতভাৱে আমি আগবাঢ়ি যাম, সেই কথা আপোনালোকে জানে। আৰু আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টি এটা বিভিন্ন ধৰণৰ এটা বৈশিষ্ট্যপূৰ্ণ সমষ্টি। ইয়াতে আমাৰ প্ৰথম শ্বহীদ হৈছিলে। আপোনালোকে সৰভোগত জানে ব্ৰজনাথ শৰ্মাই কিদৰে ব্ৰিটিছৰ লগত যুঁজ কৰি পেলাই তেওঁ সৰভোগ অঞ্চলৰ নাম ৰক্ষা কৰি গৈছে। আমাৰ হাউলি চণ্ডী বৰুৱা আপোনালোকে জানে। আমাৰ বৰপেটা ৰোড অসমৰ এখন প্ৰধান বাণিজ্য নগৰ। গতিকে আমাৰ এই সমষ্টিটোৰ যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্য আমি চিৰদিন আমি ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত মই এইখিনিকে কৈছোঁ। ধন্যবাদ, নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।